আজি আমাৰ এই মঞ্চখনৰ পৰা দুগৰাকী প্ৰতিযোগী এই মঞ্চ এৰি ঘৰলৈ যাবগৈ লাগিব আৰু তিনিগৰাকী প্ৰতিযোগী যাব আমাৰ লগত চূড়ান্ত পৰ্যায়লৈ মানে ফাইনেললৈকে হয়নে? কিন্তু এটা কথা কওঁ, তোমালোক পাঁচোগৰাকী এইটোতো আমাৰ এনেকুৱা লাগিছে নাজানো কোৱা নিচিনা লাগিছে প্ৰত্যেক ইয়াৰ পৰা দেখিছোঁ প্ৰত্যেকৰ মূৰ্তিখন একদম শুকাই গৈছে। একো নাই, কোনো ধৰণৰ চিন্তা কৰিব নালাগে। যিটো ফলাফল হৈছে নহয় জানো আমি আগবঢ়াই দিছোঁ ৰিফিৰ হাতলৈ আৰু কোনেও মনত একো তেনেকুৱা ধৰণৰ ভাৱ ৰাখিব নালাগে যে মই আজি এইখনৰ পৰা ওলাই গ'লোঁ মোৰ শেষ শব্দটো কেতিয়াও নাই। ইয়াৰ য'ত শেষ হ'ব তাৰ পৰা আৰম্ভণি হ'ব বুলি ধৰি যাওঁ। মই আটাইকেইগৰাকীলে মই কথাটো কৈছোঁ আৰু কোনেও মনত দুখ কৰিব নালাগে যে মই আৰু ইয়াতে শেষ কৰিছোঁ আৰু নাচিব নোৱাৰোঁ। নহয়, এইখন বিহুৱতী বোৱাৰীৰ প্ৰথম মঞ্চ। আকৌ অহা বছৰ হ'ব, আকৌ অহা বছৰো এই পুনৰ এক নতুন উদ্যমেৰে আহিম বুলি নিজে দৃঢ় প্ৰতিজ্ঞ হ'ব লাগিব। আৰু আজিৰ এই খণ্ডটিৰ পৰা যোন দুগৰাকী বিদায় ল'ব এই মঞ্চৰ পৰা দেই আমাৰ মনত তেওঁলোকে ইতিমধ্যে এটা সুকীয়া স্থান দখল কৰিছে আৰু আমাৰ মনত হয়তো প্ৰত্যেক অসমীয়া জাতিটোৰ মনত গতিকে প্ৰতিযোগিতা নহয় জানো যিকোনো এগৰাকীহে ইয়াত বিজয়ী হ'ব। গতিকে সেই মনটো বেয়া নকৰি ইয়াৰ পৰা পুনৰবাৰ অহাটো বছৰ পুনৰবাৰ আকৌ আমি লগ পাম, আকৌ নতুন উদ্যমেৰে 100% উদ্যম লৈ আহিম। আকৌ আমি এইখন মঞ্চক কপাম। আকৌ মই নিজক প্ৰুভ কৰিব লাগিব, মই কোনো পধ্যে মই হাৰি নাযাওঁ। এই মনোভাৱটো এই মনোবলটো লৈ দৃঢ় প্ৰতিজ্ঞ হৈ এই মঞ্চখনকে আজি আমি বিদায় দিম যি দুগৰাকী আজি ওলাই যাব। আৰু আমাৰ ঘৰত তেওঁলোকে অলৰেডি স্থান গ্ৰহণ কৰিছে দেই, দখল কৰিছে। তোমালোকে ইমান সুন্দৰ পৰিৱেশন। আমাৰ একচুৱেলি তিনিজন বিচাৰকৰ বহুত বেছি কষ্ট হৈছে। এনেকুৱা লাগিছে যে প্ৰত্যেককে ৰাখি থওঁ, কিন্তু এয়া সম্ভৱ নহয়, এইটো নিয়মো নহয় প্ৰতিযোগিতাৰ। গতিকে নিয়মৰ বাহিৰত আমি যাবও নোৱাৰোঁ। গতিকে মই প্ৰত্যেকগৰাকীলৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যি হয় সেইটো একদম হাঁহি মুখে তোমালোকে গ্ৰহণ কৰিবা বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ পূৰবী বাইদেউ। অকণমান মনটো ভাল লাগিছেনে? অলপ সাহস পাইছানে? ইমান সুন্দৰকৈ কৈছে হয় নহয়? কি হ'ব চাওঁনে? আজি কি ক'ম? প্ৰথম মঞ্চ এৰি যোৱাৰ কথা ক'ম নে মঞ্চত থাকিব বুলি ক'ম? আজি আমাৰ এইখন মঞ্চৰ পৰা চতুৰ্থ পৰ্যায়ৰ পৰা আমাৰ ফাইনেললৈকে যাব আমাৰ লগত কেইগৰাকী বোৱাৰী হৈছে। সেই প্ৰথমগৰাকী বোৱাৰী হৈছে ময়ূৰী দেৱী ডিব্ৰুগড়ৰ বোৱাৰী। কেনে লাগিছে? খুবেই ভাল লাগিছে। মোৰো খুব ভাল লাগিছে, খুব সুন্দৰ পৰিৱেশন কৰিছে। ময়ূৰীলৈ শুভেচ্ছা থাকিল। এতিয়া আছে আমাৰ আৰু দুগৰাকী বোৱাৰী যি আমাৰ লগত যাব আমাৰ পৰৱৰ্তী পৰ্যায়লৈকে, নহয় জানো? মই এটা নাম ল'ম, এখোজ আগুৱাই যাবা দেই। অনামিকা স্বৰ্গীয়াৰী, এখোজ আগুৱাইছো। আৰু বিততী গগৈ, এখোজ আগুৱাই। কেনে লাগিছে? আজি এইখন মঞ্চ এৰি যাম যেন লাগিছে তোমালোক দুজনীৰে নে থাকি যাম যেন লাগিছে? কাৰণ দুগৰাকীয়ে মঞ্চ এৰি যাব লাগিব আৰু দুগৰাকীয়ে আমাৰ লগত আগুৱাই যাব লাগিব ন? আৰু দুগৰাকী ময়ূৰী আছে কিন্তু আমাৰ লগত, নহয় জানো? কেনে লাগিছে? মানে মোৰ ফালৰ পৰাতো মই 100% দিছোঁ। কি কয় এতিয়া কি হয়, কিন্তু তথাপি পজিটিভ মাইণ্ড লৈয়ে আগবাঢ়ি যাম। দুখটো লাগিবই, এইখিনি পৰ্যায়লৈ আহি পেলাই গ'লে দুখ লাগিব। তথাপিও আৰু বিকপি থাকিম লাগিছে নে যাম লাগিছে? জানো
কওঁ এতিয়া? পূজা শইকীয়া, তোমাকো এখোজ আগুৱাই আহিবলৈ কৈছোঁ। এখোজ আগুৱাই? অঁ, কেনে লাগিছে? থাকিব যেন লাগিছেনে? ভাবিব পৰা নাই। তেনেহ'লে মই এতিয়া এটা নাম কওঁ, এখোজ পিছুৱাই আহিবা দেই। অনামিকা স্বৰ্গীয়াৰী, এখোজ পিছুৱাই দিয়া। এতিয়া দুগৰাকী বিহুৱতী বোৱাৰী আমাৰ আছে, এখোজ আগুৱাই। তেওঁলোকে আজি এইখন মঞ্চৰ পৰা বিদায় ল'ব লাগিব। আৰু আমাৰ লগত যাব অনামিকা, ময়ূৰী আৰু টবি। তোমালোক হৈছে আমাৰ প্ৰথম ফাইনেলিষ্ট, যিয়ে আমাৰ লগত যাব চূড়ান্ত পৰ্যায়লৈকে। বহুত বহুত শুভেচ্ছা থাকিল। আৰু বিততি আৰু পূজালৈ মোৰ শুভেচ্ছা থাকিল। এয়াই শেষ নহয়, নহয় জানো? অহা বছৰ তোমালোক দুয়োজনীকে আমি এইখন মঞ্চত চাব বিচাৰিম, বিহুৱতী বোৱাৰী 2025, হয়নে? আৰু এতিয়া মোৰ হাতত আছে আজিৰ ফলাফল, আৰু মোৰ আটাইতকৈ বেয়া লগা সময়, হয়নে? তোমালোকৰো চাগে। আজি আছে মোৰ লগত আমাৰ 5গৰাকী বিহুৱতী বোৱাৰী। এওঁলোকৰ মাজৰ পৰাই আজি দুগৰাকীয়ে এই মুহূৰ্ততে আমাৰ এই মঞ্চ এৰি ঘৰলৈ গুচি যাব লাগিব, আৰু 3গৰাকী যাব আমাৰ লগত ক'লে চূড়ান্ত পৰ্যায়লৈ, হয়নে? কেনে লাগিছে? এটা সুন্দৰ অনুভৱ। আজি এই অনুষ্ঠানত আমি যথেষ্ট কষ্ট কৰিলোঁ প্ৰত্যেকগৰাকী বিহুৱতীয়ে। অনাগত দিনত আমি এনেদৰে আমাৰ নিজৰ সংস্কৃতিৰ পথাৰখন আমি আগুৱাই লৈ যাম বুলি আজি এই মঞ্চতে কথা দিছোঁ। ভাল লাগিলে খুব সুন্দৰ, খুব ভাল লাগিছে। এতিয়া উপায় নাই, ক'বতো লাগিবই, হয়নে? কি কওঁ এতিয়া? সীমা মৰাণ, এখোজ আগুৱাই আহিবা নেকি? হ'ব। ছায়াশ্ৰী চমুৱা, এখোজ আগুৱাই যাব। আৰু কুইন কোঁৱৰ, আজি এই 3গৰাকীৰ মাজৰ পৰা এগৰাকীয়ে আমাৰ এই মঞ্চ এৰি যাবগৈ লাগিব। ছায়াশ্ৰী, সীমা, তুমি আজি এইখন মঞ্চৰ পৰা, আমাৰ মাজৰ পৰা আমি যাবলৈ নিদিওঁ, পিছুৱাই আহা। তাৰ মানে হ'ল সীমা আমাৰ ফাইনেলিষ্ট, আমাৰ লগত যাব চূড়ান্ত পৰ্যায়লৈ। ছায়াশ্ৰী আৰু কুইন। ছায়াশ্ৰী, তুমিও আজি আমাৰ লগত, কি ক'ম বাৰু, তুমি আজি এইখন মঞ্চ এৰি বিদায় ল'ব লাগিব। কিন্তু আমি তোমাক অহাটো বছৰ আকৌ লগ পামনে? চেষ্টা কৰিবই লাগিব। আপুনি চেষ্টা কৰি ইমান দূৰ আহিছে, হয় নহয়? গতিকে তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল, হ'বনে? এতিয়া থাকিল কোন বাৰু? কুইন কোঁৱৰ, পিছুৱাই আহা, তুমিও আমাৰ লগত যাবা আৰু ক'লে চূড়ান্ত পৰ্যায়লৈ। এতিয়া আমাৰ মাজত থাকিব আৰু দুগৰাকী আমাৰ লগত চূড়ান্ত পৰ্যায় যাব। ইয়াত এগৰাকী আছে চূড়ান্ত পৰ্যায়ত আমাৰ লগত যাব, আৰু এগৰাকী আছে যি আমাৰ এই মঞ্চ এৰি ঘৰলৈ গুচি যাব আজি। তেওঁলোক হৈছে মণিকা দাস আৰু ৰাধিকা ৰাণী।
কোন থাকিব বাৰু? ৰাধিকা ৰাণী একো জাগুৱাই যাবানে তুমি? আৰু মণিকা দাস তুমি একো জাগুৱাই যা। মণিকা কেনেকুৱা লাগিছে? যাবাগেনে? তোমাৰতো ঘৰলৈ যাবই মন গৈছে, গ'লো একো নাই, অহা বছৰ আকৌ আহি যাম। এই মুহূৰ্তত কেনেকুৱা লাগিছে? যাবলৈ মন যোৱা নাই হয়নে? আমি তোমাক যাবলৈও নিদিম, তুমি আমাৰ লগত চূড়ান্ত পৰ্যায়লৈ যাবা। গতিকে আজি এইখন মঞ্চৰ পৰা ছায়াশ্ৰী আৰু ৰাধিকা ৰাণীয়ে আমাৰ পৰা বিদায় ল'ব আৰু মণিকা দাস, কুইন কোঁৱৰ, সীমা বৰণ শইকীয়া এওঁলোক তিনিওগৰাকী যাব আমাৰ লগত চূড়ান্ত পৰ্যায়লৈ। গতিকে মই আমাৰ 5 গৰাকী বিহুৱতী বোৱাৰীলৈ শুভেচ্ছা জনাইছো।